লৈছো ৰব এইটো পুৰা মাৰবাই দিছে তুমি কি খাবাই নেকি দিয়া খাই ল আৰু গাইস আমাৰ কৈ আছে যে মই দেৰি কৰিছো মই কিবা কৰিছো কিন্তু তেওঁ গৈছে কেইটা 2টা বজাত গৈছে কি ৰোল খাই কেনে লাগিল পুৰিয়া ঘৰত তেললো তোমাক বৰ্তমান গাড়ী কেইখন তামাম লেটৰা হৈ গৈছে এটা জলদি জলদি ধুই লও গাড়ীখন উলাই ল ৰব গাইস তাৰ পিছত লগ পাই আছো হ্যাঁ গাড়ীৰ অৱস্থা বাপৰে বাপ মোৰ ফাৰ্ষ্ট গাড়ী এইখনে আছিল দিয়ক গাইস কি সাইকেল মাৰি মাৰি আগতে স্কুলত গেছিলো বাপৰে বাপ এনেকা সাইকেল এইবাৰ ভাঙবো মই সাইকেল হানে উঠলি বাপ্পা বাপ মোৰ কি ওজন হৈছে সাইকেল হিলবাই পাৰা নাই দিয়ক গাইস সব গাড়ী লাইন কৰি লৈছো এতিয়া ধুম আৰু মজাকে ফাৰ্ষ্ট সাইকেল হানে ধুই ল ৰব গাইস মজাকে এই দস্তি বলা গাড়ী কেইখন ধুবলৈ ফাৰ্ষ্ট পাইপৰ দৰকাৰ হ'ব এটা পাইপ ডালে লগাই ল মজাকে পানীৰ স্পীডো নাই ৰব ইমান জলদি জলদি যাই কেনে লগাই ল বাপৰে বা পাইপডাল কি অৱস্থা চাওকছো কেনেকুৱা হৈছে দিয়কচোন গাড়ী চাই থাকক গাড়ী কেইখন মজাকে ধুই লওঁ হা পানীৰ স্পীড এতকৈ সহাবো বেছি জোৰে দাউৰে বাপৰে বাপ ধোৱা যাব না নাই আজি গাড়ীখন কবা নৰো দিয়ক আৰু গাড়ী চাই থাককচোন জলদি জলদি ধুই লওঁ ৰ'ব তাৰ পিছত লগ পাই আছো বাপৰে মালা চালা জলদি জলদি পিন্ধাই লওঁ এইখন মোৰ লাইফৰ ফাৰ্ষ্ট গাড়ী আছিলে সেইকাৰণে এইখনকে ফাৰ্ষ্ট ধুৱাই লওঁ তেতিয়া বিশ্বকৰ্মা বাপাও ভাল পাব চাইকেলখনো ভাল পাব দিয়কচোন আৰু কি কয় আপোনালোকে কমেণ্ট বক্সত কমেণ্ট দিব এতিয়া গাড়ী কেইখন মজাকে ধোৱা হৈ গ'ল এনেই ধুইছোঁ দিয়ক গাইছ আৰু এতিয়া জলদি জলদি মালা কেইডাল পিন্ধাই লওঁ চাই থাককচোন এতিয়া মালা কেইডাল মজাকে আনিছোঁ গোটেই কেইখনেৰে আনিছোঁ আমাৰ ভেবলি বিজনেছ কৰিছে না ভেবলিৰ পৰাই আনিছোঁ 20 টকাকৈ কিনি এডাল মালাত 20 টকাকৈ লৈছে তাই কিন্তু 10 টকামানকৈ আনিছে বোলে মই গমেই নাপাওঁ দিয়ক গাইছ চাওকচোন এতিয়া চব জলদি জলদি পিন্ধাই লওঁ চবকে এডাল এডাল পিন্ধাই দিওঁ এতিয়া মালা চালা মজাকে পিন্ধোৱা হৈ গ'ল গোটেই কেইখনকে কি ধুনীয়াকৈ পিন্ধাইছোঁ চাওকচোন কইনা যেন লগা হৈছে বাপৰে বাপ কি মজা লগা হৈছে ৰঙাখনটো আৰু ভাল লগা হৈছে এইখনো ভাল লগা হৈছে বাৰু কিন্তু এইখনক অলপ বেছি ভাল লগা হৈছে এইখনৰ নাম কি থ'মনো ডিস্কো হা ডিস্কো কি নাই তো মই ভিডিঅ' কৰি আছো সেইকাৰণে আইলি খাবা আহিছা আছা হাবিয়া কি কো ফোনটো ধৰা নাই মানে মই গাড়ীত ধৰিছিলো আৰু গাইছ কেনে লাগছে চশমাযোৰ কোৱা আৰু গাইছ গাড়ী চাড়ী মজাকে ধোৱা হৈ গ'ল এইখানে মোৰ ডিস্কো গম পাইছা নে নাই মেইন এখানে আৰু ধুনীয়াকৈ গাড়ী চাড়ী ধুলো গাড়ীগিলা চব এতিয়া ঠিক ঠাক কৰি থোৱা এতিয়া আমি লৈ কেনে ওলাই যাওঁ ডাঙৰ খান লৈ ওলাই যাওঁ অলপ বলা গাড়ী থ তুমি মোবাইলটো ধৰা এই গাড়ীগিলা থ মানে পিন্ধিলো তই নলা গাড়ী দিছা নেকি এখন দি 5খন গাড়ী ধোৱাতে মোৰ এখন 2খন 3খন 4খন 5খন চাইকেল দি 5খন প্ৰথম এখানে থ দে প্ৰথম এখন মেইন নে এখনো পাৰাই হৈছি এখন আগতে চাইকেল মাৰি মাৰি ও চলাবা জানা পাও ও তো চলাবা জানা গাইস এটা ধৰি দিব ই মানে সব বস্তু মহা গোটাই গাড়ী চাড়ী আবি যাবি সব এটা ধৰি দিব আজি বস্তু খালি আছে তা মানে এই খালি মানে গেৰেজ চবি পুৰা খালি দে এখন থৈ দি প্ৰথম এখন মাল থৈ দিও ভালকা থৈ দি তই হে বুলি জদে মতে থবা নাংকে এখানে ভাল আছে দেছো 50 টকা বাহ ঐ তো চশমা কে বিনি আছে গাড়ী থা টাইমত চোৰা নাই পাইতো খাতি চোত তো এটা দে থো গাড়ী তই নথা তই এখন থবা লাগব মই এখন থ দে দে এ গাইস থৈ ল ৰব সালা গাড়ী ঠেলাবা হেল্ল' কেনে পাইছে এইখিনি অলপমান চলা হলে আনিব তেলখান ইমান চিপিৰা তই তেলখানে খৰচ কৰিব নোৱাৰা অলপ দেখে দি আমাৰ দুইটাই গৰু এটাৰ ওপৰত দি উঠে দিছে স্পীড ডাকাৰ কলা গৰু এটাৰ একফাল্লা বেলেগ একফাল্লা এই গাইছ এখন গাড়ী আছে একফাল্লা বেলেগ একফাল্লা ৰঙা একফাল্লা আছে বগা গাড়ী হাৰ গৰু ওপৰত দি উঠে দিছে ন স্পীড ডাকাৰ বুলি ভাবছিল স্পীড ডাকাৰ বুলি ভাবছিল বোলে গাইছ ৰাতিয়ে সালা ৰাতি না ভাত বেলাৱা এই ভাত বেলা টাইমত সালা কি হ'ব দে তই এইখান থ পাৰবি না নাই কি খা কৈছ আজিকালি প্ৰটিন খানা তই দিয়া ব'লা কি ঠেলাব লাগব নেকি এই কোণাত থ লগে থ এই কোণাত এইটো চিধাকে থব লাগিছিল তই জানা মানে দে হ'ব দে হা বা 700 চলা মানে বঢ়িয়া থ হ'ব দে বঢ়িয়াকে থ কি বাইকখন থব পাৰবি না নালগে তইতো পেলবি গম পাইছ না তই কেমেৰাটো ধৰ মই থম গাড়ীখন ওজন আছে তামাম
ঠাণ্ডাৰ বা চাল্লা সিদিনাখনে মোৰ অইল চিলডাল গৈছিল নহ'লে লৈছোঁ আকৌ এখানো এই গাইছে পাণ্ডি হ'লে লৈছোঁ খেলো খেলো বাচ্চা গাড়ী যেনেকৈ চলোৱা সেনেকৈ মজা খেলাইছে গাইছ পাছে ই হাতীৰ নিচিনা মানুহ হাতী বল আছে চালা গাড়ী আজি দেখছে কি দেখাইছে চিকচিকে আহি গৈছে মালাকেইটাৰ কেইটকা গৈছে 20 টকা লৈছে গাইছে গাইছ কি ধুনীয়া মালা আনছি ন বঢ়িয়া 50 টকা লৈছে গাড়ীখন ডাঙৰ মালাডাল সৰু 20 টকা 20 টকা এই ভাল মই একে মালা আনছো গাইছ দেখছি নাই ফেমিলি বিজনেছ কৰিছে বা 50 টকা লৈছে গাইছ 50 টকা আৰু ই দেখছা না ফেমিলি বিজনেছ কৰিছে ফেমিলিৰ পৰা কিনছো ও ফেমিলিৰ পৰা কিনছে নেকি ফেমিলি বনাইছি হা বনোৱা নাই তাই বিজনেছ কৰিছে বিজনেছ ও বিক্সি দা মানে দোকানো আরে সালা এই গাইছ দেখছি সালা ওই থারা ভাই মানে হে খুব পয়সা লাগাইছে তো পয়সা লাগাইছি তো একবার ভিতৰত সোমাইছে এনে যাছো ও ভাই কেনে গৰম হৈ আছে এ মানে গাইছ ওপৰত ৰ'দ পৰছি না বিৰাট ঠিকাৰণে গৰম হৈ আছে পুৰা আৰু বাহ কিন্তু অলপ ফেছি ভিতৰটো চাফা কৰা নাই এ অলপ দেৰিকে কৰিম ৰ ভিতৰটো আনো লেতেৰা হৈ থাকে ফেকম লাগব হা ফেকম লাগব ঠেকাম লাগব ফেকম না ফেকুৱাম ফেকম একে দি ইয়াকো নাযায় দিয়া দিয়া আহ যো যো গাড়ী উলিয়াব পাৰিবি না নাই সিনি সৰু জাগাৰ পৰাই এ নৰ যদি মই উলিয়াই দিম ন মই এতকৈ ডাঙৰ গাড়ী চলাবলৈ উলিয়াই দিওঁ ইমান গৰম এচিটো দিলো আগে এচিটো দিলো পাৰিবে চলবি অ বঢ়িয়া সিজি যা এই গাইছ সিজুক দে বাচ্চা গাড়ী চলাই আইনে তো নামি দিব লগা হৈ গৈছি বম গৰম হৈ আছে তোক কৈছো না কেনেকুৱা গৰম হৈছে নেকি এই বা জুই হেন গৰম হৈ আছে দে আন উলিয়ান দে উলো ৰ মই চাই লওঁ 1 মিনিট ৰ এপনে এই গাইছ গাড়ীখন দুছো ৰ বোলে বিৰাট গৰম লাগছে অ এচিটো দিছে না এচি দিছে কেনে গৰমে কেনে গাইছ গৰম চালা ও মাই গড ওয়েলকাম বেক টু দা চেনেল আৰু আজি দিনটো ব্লগটো আৰম্ভ কৰিছো আজি বিশ্বকৰ্মা পূজা হয় না হয় আৰু মানে বিশ্বকৰ্মা পূজাৰ ব্লগটো আৰম্ভ কৰিছো আপোনালোকে চাই থাকক দিনটো কি কৰো মজাকে দেখাইছো অলপ পিছত আকৌ ফেব্লিক মেডিকেলত লৈ যাব লাগিব মেডিকেল নহয় মানে ডক্টৰৰ ওচৰত লৈ যাব লাগিব আৰু এটামান বজাত এতিয়া আমি ধুনীয়াকে ঘূৰি আহো যদি সৰু কোনোবা পোৱালি পাওঁ গল্লা খুৱাই লৈ আহো নাকি আৰু ৰাস্তাত যাকে সৰু পোৱালি পাওঁ উঠাই লওঁ পিছফালে আৰু গল্লা খুৱাই লৈ আহো জল্দি এতিয়া গৈ আছো আমি চাই থাকক না কি কোৱা বলা কিবা এটা কৈ দিয়া তুমি মই কি কম সাদি এতিয়া আমি দমদমাক লগি গৈ আছো মানে কি বংশৰ দেহি নগলো দিয়ক বংশৰ দেহি কামো নাই বিশেষ হয় না মিলন আৰু মানে এতিয়া গৈ আছো চাই থাকিব মানে দমদমা চক পামেই আৰু আমি এতিয়া আহি দমদমা চক পালো দমদমা চকটো পুৰা খালী আজি বিশ্বকৰ্মা পূজা না আৰু এই পুৰা গাড়ী এই ট্ৰেক্টৰ খান চা পুৰা বঢ়িয়া সজাইছে ফিটা চিটা মাৰি একদম বেলেগ আজি গাড়ী গিলাৰ বদিন পৰছি মালা পিন্ধা দিয়ক গাইছ বৰ্তমান মই ফেব্লিহঁতৰ ঘৰলৈ যাই আছো মানে মিলনক নমাই থৈ আহিলো আকৌ সিহঁতৰ ঘৰলৈ যাওঁ ইয়াৰ এতিয়া মানে ডক্টৰৰ ওচৰলৈ যাম মানে ডক্টৰে মাতিছে আমাৰ ওচৰতে বহিব ডক্টৰ দুজন মানে দদৰাত বহিব এতিয়া মই গৈ আছো সিহঁতৰ ঘৰলৈকে সিহঁতৰ ঘৰত গৈ লগ পাই আছো দিয়ক গাইছ মানে বিশ্বকৰ্মা পূজা বুলি আজি গাড়ী চাৰিও নাই পুৰা খালী ৰাস্তাবিলাক ডক্টৰৰ ওচৰলৈ লৈ যাওঁ মানে আল্ট্ৰাচাউণ্ডটো কৰিলো ছ'ন'গ্ৰাফিটো এতিয়া ডক্টৰৰ ওচৰলৈ গ'লে মানে ডেটটো দিব আজি কোনদিনা কৰিব মানে চিজাৰিংটো আপোনালোকে চাই থাকক জনাম বাৰু এতিয়া চাই থাকক মই গৈ আছো ফেব্লিহঁতৰ ঘৰলৈকে অকণমান আছে আৰু বেছি দূৰ নাই চাই থাকিব কি কৰি আছা বলা জলদি হৈছে না হোৱা নাই ৰেডি কৰি লৈছা কি গ্লুকন দি লৈছা বলা জলদি বলা হয় নেকি বাকী পইচা পাতি লৈছা না নাই কি পইচা লোৱা নাই হয় নেকি বলা তেনেহ'লে ললো না কি কোৱা ক'ত যাবা কোৱা তোমালোকৰ গোৱাখিনি এৰিলো গোৱাখিনি হা বাকী খোৱা কি বলচল নহয় চিনাকি তোমাৰ আৰু গাইছ এই মানে ফুলৰ মালা বিকি কিমান লাভ হ'ল তোমাৰ ঠাট্টা দিয়া নাই দে সঁচাকৈ কৈছো কিমান মান লাভ হ'ল
বহুত ঠাট্টা দিবা পাৰা আৰু তুমি মানুহ গম পাইছা না ঠাট্টা দিয়া নাই আৰু গাইছে ফুলৰ মালা আনছি বিজনেছ কৰছি এডাল মালা সেই 5 টকাকে আনছি আনি কিনে 20 টকাকে বিকছি তুমি মোৰ তাতে বিকছাৰা 20 টকাকে 5 ডাল মিছা কথা নকবা তুমি মোক কৈছি তোমাৰ তাতে প্ৰথম বলে বিজনেছ কৰবা লাগব মোক কেনে ঠগিছা কৈছো হা একদম মালা 8 টকাকে আনছি 2 টকা লাভ হয় 2 টকা লাভ তই মালা বিকবি হেলি হৰা মাল হেলে ও বুৰবা গুৱাহাটীৰ পৰা আনলি ইগলাখান লাভ হয় হয় নেকি হাজৰ পৰা আনলি একো লাভ নহয় হয় নেকি 2 টকা বিজনেছ কৰছা তুমি আপাও দিয়ক গাইস সপোন দেখবা লাগে ডাঙৰ সপোন হয় নেকি এটা ক'ত যাবা কোৱা এতিয়া আমি যাই আছো ডক্টৰৰ ওচৰত হয় নেকি ডক্টৰৰ ওচৰত যাবা যাই আজি কি হ'ব কোৱা আজি মানে কি হয় মই নিজে নাজানো মোৰ মানে একদম গা বেয়া মোৰ মানে কথা ক'ব একদম ইচ্ছা নাই কি হও কি আমি এতিয়া ক'ত যাই আছো মানে দদৰত যাই আছো আৰু কেইবাৰ আমি দদৰত যাই আছো ৰবা তুমি কিন্তু এক্টৰ হৈছা কাৰণ তো কি আৰু গাইস কিৰিনা কি হৈছে জানে না মই আপোনাক কৈ আছো কিৰিনা মানে এটা ছোৱালী আৰু দদৰা হাজো খানত আহিছে আৰু আমি মানে ডক্টৰৰ তাতে দেখাব গৈছো ও ই গাইস ছোৱালীটোক চাই আছে মই কাষত বহি আছো আজি বা কাক চাই থাকে কবা নৰো মিছা কথা নকবি কিয় চাই থকা নাছিলি চাই থকা নাছিলি কিয় চামে মই নকওঁ আৰু মই কাৰোক দেখি নাচাম মই চকু মুজি থাকো ৰাস্তাত চাওকচোন এখনো গাড়ী নাই আজি এখন দুখন বাইক স্কুটি আছে আৰু হয় না গাড়ী চাৰি নাই আজি হা নাই কি হেয়া অৱস্থা নেকি সেইকাৰণে মানুহগিলাখানে গাড়ীগিলাখানে ৰেষ্ট দিছে আৰু আজি ৰেষ্ট দিছে ন আজি গাড়ী নচলাই তেনেহ'লে মই কিয় চলাই আছো গাড়ী কোৱা আমাৰ যেটো উপায় নাই আৰু আমি গৈ আছো দদৰালৈকে দদৰত মানে আজি ডক্টৰজন বহিব আজি ডক্টৰ ডেট দিব না তোমাৰ কোনদিনা হে আপোনালোকে ইমান খুদি আছে ডক্টৰ কোন ডক্টৰক দেখাইছো ডক্টৰ হৈছে মাৰৱালী মেটাৰনিটিকৰ দীপক শৰ্মা বুলি যে আছে তেখেতক দেখাইছো দীপক শৰ্মা ছাৰক দেখাইছো আৰু আপোনালোকে দেখাব বহুত ভাল আৰু আমি আগতে কৰি লওঁ তাৰ পিছত গম পাব কেনেকুৱা হয় তাৰপিছত আপোনালোকেও চাব পাৰে আৰু আমি এতিয়া গৈ আছো মানে ডাইৰেক্ট দদৰালৈকে দদৰত বহিব ডক্টৰজন 4টা 3:30 মানৰ পৰা বহিব এতিয়া বাজিছে 3টা 2:39 তুমি কি ইমান দেৰি কিয় কৰিলা মানে আমাক 2টা বজাত আহিব পৰিছিলে দিলে এতিয়া আজি বিশ্বকৰ্মা পূজা বুলি কোনবা নাহে ন মানুহ কম হ'ব সেইকাৰণে মই দেৰিকে আহিলেও কথা নাই বাৰু এনে মানে হাজত দেখালে মানে সেয়া নাম লৈ লয় মানুহটো পেচেণ্টটো নগলে কথা নাই আৰু ইয়াতে মানে কি হয় আগতে নাম নলয় ৰোগীজন যাব লাগিব তাৰে পিছতে কাগজ কৰিব তাৰে পিছতে সেনেকা দিব মানে আৰু এতিয়া আমি গাইস গৈ আছো দিয়ক চাই থাকিব মানে গৈ কেনে তাত লগ পাই আছো আৰু ডাইৰেক্ট দদৰত গৈ লগ পাম আৰু হয় না আয়া কি ঠেকছাও এখন গাড়ী আহিছে দে সেই ইমান টাইমৰ পিছত এখনে গাড়ী দেখিছো আৰু নাই আৰু গাড়ী চাৰি আৰু গাইছ আমাৰ কৈ আছে যে মই দেৰি কৰিছো মই কিবা কৰিছো কিন্তু তেওঁ গৈছে কেইটা 2টা বজাত গৈছে জাগিনে কিমান কমচে কম আধা ঘণ্টা লাগবই ওলাৰ টাইমত আকৌ ছোৱালী মানুহ হয় নে নহয় ল'ৰা মানুহ লৈ চাৰ্টটো পিন্ধি লৈ পেণ্ট পিন্ধি লৈ গুচি গ'লো এতিয়া আমি চুলি বনাব লাগিব কিবা কৰিব লাগিব মুখ ধুব লাগিব কিবা কৰিব লাগিব তুমি আজি মেকআপ মাৰা নাই মাৰা হয় নেকি কিয় মই এনে মেকআপ নামাৰো মেকআপ চাকআপ মাৰিয়ে বেল আছে নেচাৰেল বিউটি হয় নেকি এতিয়া গাইছ আমি ডক্টৰৰ ওচৰত আহি পালো আৰু ধুনীয়াকে বহি টিভি চাই আছো আমাৰ এই কি মজাকে বহি আছো ল'বা ভালে ভালে নলা নেকি আমাৰ এই গাইছ ভিতৰত বহি আছে বেজি 2টা মাৰছি একদম মাথা গৰম তাইৰ আৰু আমি হস্পিটেলৰ পৰা আহিলো দিয়ক এইখনে মেডিকেল হল আৰু আগত এইটো দদৰৰ চক কি কালি কৰবা নাকি হা কালি মানে যাব লাগব আমি হা আৰু গাইস কালি আমাক ডেট দিছে দিয়ক কালি যাই কেনে পৰখি মানে আমাক কৰি দিব আৰু হয় না টেনশন হৈছে কিমান এটো আৰু টেনশন লবালা কথা নহয় আৰু মেন টেনশন লবা নাংগে দিয়া কি কৰবা কোৱা তুমি কি কৰবা এ টেনশন হৈ গৈছে তোমাক লাগি কি কৰবা চশমাটো পিন্ধিলা নহলে মাথাটো গৰম নকৰবা তা প্লেন ব্যৱস্থা কৰা আৰু গাইছ এক বেজি দিছে কঁকালত বাপ্পাও বেজি দিয়া দিয়া একো নহয় দিয়া ঠিক হৈ যাব চব আৰু গাইছ মই ঘৰলৈ গৈ থাকো দিয়ক আমি 2টা ঘৰলৈ মানে ক'ত যাবি তোমালোকৰ ঘৰত যাবা না আমাৰ ঘৰত যাবা গাইছ ঘৰত লৈ যাও দিয়ক মানে টেনশন হৈ গৈছে কালিৰ পৰা আৰু পুৰা যুদ্ধত লাগি যাব পাৰবা না তুমি সঁচাকে কোৱাছো নৰা যদি আৰু কেইদিনমান ৰখি দিও এইটা ইনজেকচন হে কালি কৰিব কাৰণে দিছে হয় নেকি দিয়া দিয়া দিয়ক গাইছ গৈ থাকো চাই থাকিব কি কিবা এটা কোৱা
আমাৰ এই কি লৈছে ভেজ ৰোল লৈছে তুমি কি চিকেন ৰোল নোখোৱা ন সেইকাৰণে নোখোৱা দিয়া গাইছ আৰু এই লৈছে ভেজ ৰোল মই লৈছোঁ ভেজ ৰোল মানে বেজি মাৰিছে না সেইকাৰণে মানে কান্দি কান্দি খাব কান্দি কান্দি খাবা না দিয়া দিয়া গাইছ মেনুখন চাই আছে মেনু যেনেকৈ চাই আছে জানো মেনু ফাটি যাব দেই কিন্তু চাবা তুমি যেনেকৈ চাই আছা খোৱা বস্তুগিলা চাই আছে বোলে খালি ভোক লাগি যায় চাবা আকৌ ফাটি যাব মেনু গম পাইছা না দিয়া দিয়া ৰোল লৈছোঁ ৰ'ব এইটো পূৰা মাৰবাই দিছে তুমি কি খাবাই নেকি দিয়া দিয়া খাই লোৱা ময়ো খাওঁ দিয়ক গাইছ তাৰপিছত লগ পাই আছোঁ তুমি কেইটা খাবা এটা দিয়া খোৱা অ' কেনে লাগিল ৰোল খাই ভাল লাগছে আৰু গাইছ আমি আহিলোঁ দিয়ক ৰোল চোল খাই ডাইৰেক্ট ঘৰলৈ যাম আৰু মই নমাই থৈ ডাইৰেক্ট ঘৰত যাম আৰু কালি আকৌ মেডিকেল যাব লাগিব না গম পাইছোঁ দিয়া ব'লা কি ৰোল খাই কেনে লাগিল ঘৰত এলো তোমাক দোকানত আলু চালু খাই থাকা আৰু যি খাই এতিয়া কালি যাব লাগিব না যাবা না কালি কোনদিনা যাবা কালি তোমাক এক বাল্টি বেজি দিব পৰহি দিনা মায়ে গ'লি আহি যাব এম্বুলেঞ্চ দিয়া দিয়া যাওঁ আজি ৰেষ্ট লওঁ আৰু কালিৰ পৰাতো ডিউটিতে লাগিব লাগিব আৰু গাইছ বৰহাক ঘৰত থৈ কেনে আহিলোঁ দিয়ক আৰু এতিয়া ডাইৰেক্ট ঘৰলৈ যাই আছোঁ ভিডিঅ'টো শেষ কৰি দিয়ক আৰু গাইছ বেছি দীঘল নকৰোঁ টাটা বাই বাই ভিডিঅ' চেছ ডিস্কো